বৰ্তমান মই উপস্থিত আছোঁ ৰঙিয়াৰ শিৱ মন্দিৰৰ প্ৰাংগণত। ইয়াৰ নদীৰ ঘাটত আছোঁ মই। শৰতৰ আগে আগে আগমন ঘটিছে দেৱী পূজাৰ। মা দেৱী পূজাক অৰ্পণ কৰিবলৈ আহিছে ইয়াৰ ৰাইজে ৰঙিয়াৰ। এতিয়া মই জানিবলৈ বিচাৰিম তেখেতসকলে আজি এই দেৱীক কেনেধৰণে পূজা কৰিছে। নদীৰ ঘাটত আহি আপোনালোকে দেখিবলৈ পাইছে। মই এতিয়া বিষয়ববীয়াৰ পৰা জানিব বিচাৰিম, আপোনালোকে আজি ৰাতিপুৱাই আহি দেৱীক পূজা কৰিবলৈ আহিছে কিহৰ কাৰণে, কি ধৰণে পূজা কৰিছে? আজিৰ পৰা দুৰ্গা পূজাৰ আৰম্ভণি। আৰম্ভণিৰ আজি পাৰ্বণ শ্ৰাদ্ধ হয়। পাৰ্বণ শ্ৰাদ্ধ কৰি ইয়াৰ পিছত আমি নৱৰাত্ৰি আৰম্ভ কৰিম অহাকালিৰ পৰা, প্ৰতিবাদৰ পৰা। এতিয়া আজি আমি আমাৰ পিতামহক স্মৰণ কৰি নদীত বৰদৈ নদীত স্নান কৰিলোঁ। আগত 2 বছৰ আপোনালোকে পূজা কৰিব পৰা নাছিলে, যিহেতুকে কৰোণা মহামাৰীৰ কাৰণে পূজা কৰিব পৰা নাছিলে। এইবাৰ কেনেকুৱা লাগিছে আপোনালোকৰ চৰকাৰৰ? এইবাৰ আমাৰ ভালে লাগিছে। চৰকাৰে যিহেতু SOP দিয়ে আমাক পূজাখন কৰাৰ কাৰণে যিটো নিৰ্দেশ দিছে সেই নিৰ্দেশমতে আমি পূজা কৰিব পাৰিছোঁ। মা দেৱীৰ ওচৰত পুষ্পাঞ্জলি দিয়াৰ কাৰণে আমি এটা মনাশা কৰিব পাৰিছোঁ। অন্যতো আমি লগে লাগিব নোৱাৰোঁ, যোৱাবাৰ আমি পূজাই কৰিব পৰা নাই। কিন্তু এইবাৰ আমি চৰকাৰক ধন্যবাদ দিছোঁ পূজাখন কৰিব দিয়াৰ কাৰণে। হয়, মই দেখিবলৈ পাইছে ৰাইজে ওলাই আহিছে, স্বতন্ত্ৰভাৱে ওলাই আহিছে মা দুৰ্গা দেৱীক পূজা কৰিবলৈ। ইয়াৰ লগত মোৰ আছে এজন বিষয়ববীয়া কমিটিৰ, তেখেতৰ পৰাই মই জানিব বিচাৰিম কেনেকুৱা ধৰণৰ আপোনালোকে প্ৰস্তুতি কৰিছে বা আয়োজন কৰিছে। প্ৰতি বছৰৰ দৰে ৰঙিয়া শিৱ মন্দিৰৰ প্ৰাংগণত আজি আমাৰ এই মহলয়া পাৰ্বণৰ কাৰণে আমাৰ পূৰ্বপুৰুষৰ শ্ৰাদ্ধৰ কীৰ্তন অনুষ্ঠানৰ বাবে আমাৰ সকলো ৰাইজ ইয়াত উপস্থিত হৈছে। আৰু আমাৰ আজিৰ পৰা আমাৰ মহলয়া পৰ্বৰ পৰা ইয়াত আমাৰ আজিৰ পৰা দুৰ্গা পূজাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। হয়, মোৰ লগত আৰু এজন দাদা আছে, তেখেতৰ পৰা সাধাৰণতে আমি নিজে আমি মা দেৱীক আমি সেৱা জনাইছোঁ এইকাৰণে যে এইবাৰ পৰিস্থিতি বহুত ভাল হৈছে। বিগত 2 বছৰ আমি দুৰ্গা পূজা অনুষ্ঠিত কৰিব পৰা নাই, অনুষ্ঠিত কৰিছিলোঁ। এইবাৰ মা দেৱীৰ কৃপাত আমি অসমত বা গোটেই পৃথিৱীত এটা পৰিস্থিতি শান্ত পৰিৱেশ হৈছে। সেইকাৰণে তাৰোপৰি চৰকাৰে SOP জাৰি কৰিছে, SOPত শিথিলতা আনিছে। আমি চৰকাৰলৈ ধন্যবাদ দিছোঁ। আৰু আজিৰ এই পবিত্ৰ এই সময়ৰ পৰাই আমি এটা পৰম্পৰাগতভাৱে আমি কৰি অহা কামটো কৰিলোঁ। আমি মহালয়া স্নান কৰিলোঁ। আৰু আজি আমি শাস্ত্ৰত জনামতে আজি মা দেৱী মা দুৰ্গা পৃথিৱীলৈ ধৰাত আগমন কৰে বুলি আমি এটা আশা ধাৰণা কৰোঁ, আমি বিশ্বাস কৰোঁ। সেই বিশ্বাস থাকি আজি আমি অমাৱস্যা তিথিত গংগাত স্নান কৰি আমাৰ ভক্তসকলে গংগাত স্নান কৰি মা দেৱীক পূজা অৰ্চনা আৰম্ভ কৰিছে। এই পূজাৰ কাম কিমান আগবাঢ়িছে আপোনালোকৰ? পূজা আমাৰ যোৱাবাৰতকৈ আমাৰ গতি অকণমান ভাল তীব্ৰ গতিত আগবাঢ়িছে। যোৱাবাৰ যিহেতুকে এটা অনুষ্ঠিত আছিল, আমি এনেকুৱা জোৰদাৰ কৰিব পৰা নাছিলোঁ। এইবাৰ আমাৰ জোৰদাৰভাৱে পূজাৰ প্ৰস্তুতি আৰম্ভ হৈছে। হয়, এনেদৰে দেখিবলৈ পোৱা গৈছে ৰঙিয়াৰ ৰাইজ আহি ইয়াত পূজা অৰ্পণ কৰিছে। লগতে মই ভিডিঅ' জাৰ্নেলিষ্ট জিন্তু দাসক সমগ্ৰ দৃশ্য দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ।